নমস্কাৰ, এটা বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাটত উন্মোচন হল দেৱজ্যোতি বৰাৰ ব্যক্তিগত কম্পিউটাৰ পূৰ্ণাংগ ব্যৱহাৰিক পাঠৰ 25 সংখ্যক সংস্কৰণ নিহাৰিকা বৰাৰ সততাৰ তাবিজ উন্মোচন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসমৰ গ্ৰন্থ জগতৰ কাৰণে এটা সুখবৰ। বিজ্ঞান প্ৰযুক্তিৰ সাহিত্য ক্ষেত্ৰখনৰ বিশিষ্ট তথা জনপ্ৰিয় লেখক দেৱজ্যোতি বৰাৰ বহুপঠিত আৰু বহুলভাৱে ব্যৱহৃত গ্ৰন্থ ব্যক্তিগত কম্পিউটাৰ পূৰ্ণাংগ ব্যৱহাৰিক পাঠৰ 2025 সংখ্যক সংস্কৰণ এক আৰম্ভপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। এখন মোৰ দ্বিতীয়খন অনুবাদ গ্ৰন্থ আৰু গ্ৰন্থখন মোৰ খুব প্ৰিয়, মানে ব্যংগ বিষয়বস্তু আৰু হৰিশংকৰ প্ৰসাদ মূল লেখক। মোৰ অনুভৱ বুলি ক'বলৈ গ'লে মোৰ খুব প্ৰিয় গল্পকাৰ এজনৰ গল্পখন প্ৰকাশ কৰিব পৰাৰ কাৰণে মই খুব সুখী। উল্লেখযোগ্য যে যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত আয়োজিত এখনি উন্মোচনী সভাত যোৰহাটৰ অগ্ৰণী প্ৰতিষ্ঠান ইউনিকা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনিৰ 25 সংখ্যক সংস্কৰণ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। আজি যোৰহাট প্ৰেছ ক্লাবত দুখন গ্ৰন্থ উন্মোচন কৰা হ'ল। ইয়াৰে এখন মোৰ গ্ৰন্থ আছিলে ব্যক্তিগত কম্পিউটাৰ পূৰ্ণাংগ ব্যৱহাৰিক পাঠ। এই গ্ৰন্থখনৰ 25 নম্বৰ সংস্কৰণটো আজি ইয়াত উন্মোচন কৰা হ'ল। আৰু লগতে নিহাৰিকা বৰা এখন অনুবাদ গ্ৰন্থ সততাৰ তাবিজ, এই দুখন গ্ৰন্থ আজি ইয়াত উন্মোচন কৰা হ'ল। আৰু গ্ৰন্থ দুখন উন্মোচন কৰিলে ব্যক্তিগত কম্পিউটাৰ পূৰ্ণাংগ ব্যৱহাৰিক পাঠ এখন উন্মোচন কৰিলে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰে। আৰু দ্বিতীয়খন গ্ৰন্থ সততাৰ তাবিজ এইখন উন্মোচন কৰিলে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা শামীম নাছৰিন বাইদেৱে। আৰু এই দুইখন গ্ৰন্থত যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিলে সেই সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, অনুষ্ঠানটোত আৰু দুজন বিশিষ্ট ব্যক্তি উপস্থিত আছিলে। তেখেতসকল হৈছে দৈনিক জন্মভূমি কাকতৰ ডেস্ক ইনচাৰ্জ তথা বসুন্ধৰাৰ সম্পাদক সাংকব কৌশিক বৰুৱা আৰু যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ডক্টৰ জ্যোতিৰেখা বাইদেউ। এই দুগৰাকী বিশিষ্ট ব্যক্তি আজি অনুষ্ঠানত উপস্থিত আছিলে। হয়, ব্যক্তিগত কম্পিউটাৰ পূৰ্ণাংগ ব্যৱহাৰিক পাঠ এখন মূলতঃ কম্পিউটাৰ শিক্ষাৰ কিতাপ। কম্পিউটাৰ মানে বেছিক যিখিনি কথা শিকিব লাগে, এজন মানুহে কম্পিউটাৰ জানিবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন হয় সেই গোটেইখিনি কথা সামৰি পেলাই এই গ্ৰন্থখন প্ৰণয়ন কৰা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম সংস্কৰণটো প্ৰকাশ পাইছিলে 2004 চনত আৰু আজি ইয়াত এই গ্ৰন্থখনৰ 25তম সংস্কৰণটো ইয়াত প্ৰকাশ পাইছে। আৰু এই সংস্কৰণটোত আমি গ্ৰন্থখনৰ প্ৰায় 80% সলনি কৰিছোঁ, নতুন বিষয়বস্তু ইয়াত দিয়া হৈছে। আৰু এইখন গ্ৰন্থ পঢ়ি পেলাই মই ভাবোঁ যিকোনো এজন মানুহে, সাধাৰণ মানুহে গ্ৰন্থখন পঢ়িয়ে কম্পিউটাৰ শিক্ষা আয়ত্ব কৰিব পাৰিব, কম্পিউটাৰটো ভালদৰে চলাবলৈ শিকিব পাৰিব। আৰু ইতিমধ্যে এই গ্ৰন্থখন অসমৰ বিদ্যালয়, মহাবিদ্যালয়, আনকি বিশ্ববিদ্যালয় পৰ্যায়তো এখন পাঠ্যপুথি হিচাপে প্ৰচলিত হৈ আহিছে। উক্ত অনুষ্ঠানত অনুবাদক নিহাৰিকা বৰাৰ সততাৰ তাবিজ নামৰ এখনি অনুবাদ গল্প সংকলনো উন্মোচন কৰা হয়। অনুবাদ গ্ৰন্থখন উন্মোচন কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা প্ৰাপক শামীম নাছৰিনে। মৌচাক মামা হিচাপে খ্যাত শান্তনু তামুলীয়ে সঞ্চালনা কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকা আৰু জ্যেষ্ঠ সাংবাদিক সাংকব কৌশিক বৰুৱাই। উক্ত অনুষ্ঠানটিৰ আঁত ধৰে ইউনিকা প্ৰকাশনৰ ৰফিক আহমেদে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।